গুৰেছৰৰ নাওকটাত বীৰ চিলাগাং বসুমতাৰী সোঁৱৰণী ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। এই উপলক্ষে নাওকটা মিলন উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত এখন সভাত ভাষণ দি প্ৰমোদ বড়োৱে 5 কোটি টকাৰে ষ্টেডিয়ামখন নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰি এই ষ্টেডিয়ামখনে এই উত্তৰাঞ্চলৰ খেলৰ প্ৰতি আগ্ৰহী ল'ৰা-ছোৱালীৰ দীৰ্ঘদিনীয়া এটা অভাৱ পূৰণ কৰিব বুলি মন্তব্য কৰে। তেওঁ লগতে বঙালীপাৰাত 1 কোটি টকাৰে নিৰ্মাণ হ'ব লগা এটা প্ৰেক্ষাগৃহৰো আজি আধাৰশিলা স্থাপন কৰা হ'ব বুলি সদৰি কৰিছে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত ভিচিডিচিসমূহে বৰালি মাছৰ দৰে উন্নয়ন পুঁজিৰ টকা খায় বুলি উল্লেখ কৰি বিজেপি শাসনলৈ আহিলে ভিচিডিচিসমূহ উৎখাত কৰা হ'ব বুলিও সকিয়নি দিয়ে। আৰু এই সন্দৰ্ভত প্ৰমোদ বড়োৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হয়। সংবাদ মাধ্যমৰ আগত বিটিআৰ প্ৰধানগৰাকীয়ে কয়, মুখ্যমন্ত্ৰীয়ে কি তথ্যৰ আধাৰত তেনেকৈ কৈছে নাজানো, কিন্তু ভিচিডিচি অকল বিটিআৰতে নাই। 10টা ষষ্ঠ অনুসূচিত ভিচিডিচি আছে। ভিচিডিচি নিৰ্বাচন পাতিব লাগে। নিৰ্বাচন পাতিব লাগিলে সংবিধান সংশোধন কৰিব লাগিব। আনহাতে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএলেৰে কোনো কাৰণতে মিত্ৰতা সম্ভৱ নহয় বুলি কৰা মন্তব্য সন্দৰ্ভতো প্ৰমোদ বড়োৱে কৰে প্ৰতিক্ৰিয়া প্ৰকাশ। শুক্লাই চেৰপাঙত সুজিত নাৰ্জাৰী আমাৰ কি আছিলে বীৰ চিলাগাং বসুমতাৰী মিনি ষ্টেডিয়াম 5 কোটি টকাৰ ইয়াৰ আধাৰশিলা ইয়াত স্থাপন কৰা হৈছে। যোৱা বছৰ মই ইয়াত মিটিঙত আহোঁতে ঘোষণা কৰিছিলোঁ আৰু ইয়াৰ 1 বছৰ আগৰ পৰা শুক্লাই চেৰপাঙৰ বিভিন্ন আমাৰ গ্ৰুপছবিলাক বিভিন্ন আমাৰ সচেতন মহলৰ পৰা বিভিন্ন গ্ৰুপছবিলাক যাই কৈছিলে এটা ষ্টেডিয়াম লাগে, খেলিবলৈ জেগা নাই। তো সেইকাৰণে যোৱা বছৰ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্টত লিষ্ট কৰিছিলোঁ আৰু সেইটো 5 কোটি টকা চেংচন হ'ল। এইবাৰ আমি সেই 5 কোটি টকাৰ দ্বাৰা আমি এই ষ্টেডিয়ামখন নিৰ্মাণ কৰাৰ কাৰণে আজি আধাৰশিলা স্থাপন কৰা হ'ল। ইয়াৰ পিছত বঙালীপাৰাত যোৱা বছৰে তাৰে ৰাইজে কৈছে মেল মিটিং কৰিবলৈ জেগা নাই, তো তাত 1 কোটি টকাৰ এটা অডিটৰিয়াম আজি চেংচন হৈছে। এইটো আজি আধাৰশিলা স্থাপন কৰা হ'ব। আৰু নাওকাটা মিলন হায়াৰ ছেকেণ্ডাৰী আমাৰ উত্তৰ অঞ্চলৰ একমাত্ৰ হায়াৰ ছেকেণ্ডাৰী স্কুল, খুব সুন্দৰ হয়, তাত ৰিজাল্টটো বহুত ভাল। চ' আমি ইয়াত এটা অডিটৰিয়ামৰ দৰকাৰ আছে বুলি আমাৰ প্ৰিন্সিপাল ডাঙৰীয়াই কৈছে। তাত 1 কোটি টকা আমাৰ যিটো নৰ্মেল বাজেটৰ পৰা মই চেংচন কৰি দিম। আৰু ইয়াত মানে 7 crore যিটো অসম চৰকাৰে দি আছে মডেল স্কুল বনোৱাৰ কাৰণে, সেইটো অহা নাই। নেক্সট ফাইনেন্সিয়েল ইয়াৰৰ সেইটো আহিব। তো তালৈকে বিভিন্ন আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ দৰকাৰ আছে হিচাপে ইয়াৰ ক্লাছৰুমৰ কাৰণে আৰু 1 কোটি টকা ইয়াত দিয়া হৈছে। আৰু দুৰ্গা মন্দিৰ য'ত বহুতে মেল মিটিং কৰে আহি, আৰু নাওকাটাৰ সৌন্দৰ্যটো এই আমাৰ অডিটৰিয়াম বা দুৰ্গা মন্দিৰৰ যিটো ৰভাঘৰ সেইটো ধুনীয়াকৈ বনাব পাৰিলে খুব ভাল হ'ব। ইয়াৰ কাৰণেও 50 লাখ টকা মই নৰ্মেল বাজেটৰ পৰা দিয়া হৈছে। আৰু বিভিন্ন অনুষ্ঠান স্কুল আছে ইয়াতে নাওকাটা অঞ্চলটো খুব সুন্দৰ অঞ্চল। এটা সময়ত যেতিয়া আন্দোলন হৈ আছিলে তেতিয়া পৰিৱেশটো বেয়া আছিলে, কিন্তু লাহে লাহেকৈ ইয়াত বড়ো মানুহ, অসমীয়া মানুহ, গোৰ্খা মানুহ যিমান জনগোষ্ঠী আছে লাহে লাহেকৈ খুব পজিটিভ দিশত আগবাঢ়ি আছে। তো সেইকাৰণে নাওকাটাখন ডেভেলপ কৰাটো আমাৰ সকলোৰে দায়িত্ব। তো সেইকাৰণে বিভিন্ন আজি অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত মই ভিজিট কৰিম আৰু তেখেতসকলৰ কাৰণে বিভিন্ন আঁচনি লোৱা হৈছে। মুখ্যমন্ত্ৰী তেখেতে কাক বুজাব বিচাৰিছে আৰু তেখেতে কৈছে যে মানে কি ভিচিডিচিবোৰ বোলে বৰালি মাছ বুলি কৈছে, কৰিব লাগে বুলি কৈছে। ভিচিডিচিটো তেখেতে কিবা এটা চিন্তা কৰি কৈছে, তেখেতৰ তাত কি ৰিপৰ্ট আছে মই নাজানো। কিন্তু ভিচিডিচিটো অকল বড়োলেণ্ডত নাই, আমাৰ 10খন 6 চিডিউলতে ভিচিডিচি আছে। আৰু সেই ভিচিডিচিটো 6 চিডিউলত থাকিব। ভিচিডিচিত আপুনি ইলেকশ্যন পাতিব লাগে আৰু ইয়াৰ কাৰণে সংবিধান সংশোধনী কৰি যিটো 125th এমেণ্ডমেণ্ট হ'ব লাগে সেইটো আমি ৰখি আছোঁ। যেতিয়া 125th এমেণ্ডমেণ্ট হৈ যাব ভিচিডিচিত ইলেকশ্যন হ'ব আৰু ইলেকশ্যন হোৱালৈকে পঞ্চায়তৰ নিচিনাকৈ সেইটো কাম কৰিব। আৰু লগে লগে আমি এতিয়া ভিচিডিচিত ছেক্ৰেটাৰী দিলোঁ। আগতে ঘৰত বহি ভিচিডিচি চেয়াৰমেন মেম্বাৰে কাম কৰিছিলে। ভিচিডিচি অফিচবিলাক নিৰ্মাণ কৰা হৈ গ'ল 100%। আৰু এতিয়া ভিচিডিচিৰ ছেক্ৰেটাৰী 1 সপ্তাহৰ ভিতৰতে এপইণ্টমেণ্ট হ'বলৈ গৈ আছে। সেইসকলে আহি পেলাই ভিচিডিচি অফিচত বহিব। এইবাৰ PNRDৰ যিবিলাক কাম কাজ হৈছে বড়োলেণ্ডত বহুত ভাল হৈছে। PNRD ডিপাৰ্টমেণ্ট য'ত PMOৰ ঘৰ দিয়া হৈছে, আগৰ চৰকাৰৰ সময়ত বহুত পেণ্ডিং আছিলে। এতিয়া আজি 4 বছৰত আমি প্ৰায় 2,90,000, এতিয়ালৈকে 3 লাখ হৈ গ'ল, ঘৰ নিৰ্মাণ কৰা কাম হৈ গ'ল। MG এনৰেগা আৰু বিভিন্ন আঁচনিৰ দ্বাৰা 1 লাখ পৰিয়ালতকৈ বেছি পৰিয়ালক VPRP প্ৰগ্ৰাম বুলি পেলাই ভিলেজ পভাৰ্টি ৰিডাকশ্যন প্ৰগ্ৰাম আমি কাম কৰিলোঁ। চ' তেনেকুৱা কৰি পেলাই আজি যিটো আমাৰ SRLM NRLM আছে তেখেতসকলৰ দ্বাৰাও বহুত কাম কৰা হ'ল। চ' বড়োলেণ্ড চৰকাৰখনে আমি কেন্দ্ৰীয়
ফ্লেগশ্বিপ আঁচনি ৰাজ্যৰ ফ্লেগশ্বিপ আঁচনিবিলাক খুব সুন্দৰকৈ ইয়াতে মনিটৰিং কৰি ইমপ্লিমেণ্ট কৰি আছোঁ। দ্বিতীয় শ্ৰেণীৰ লোক নাথাকে বুলি কৈছে চাওক সেইটোতো তেখেতে কি ভাবি কৈছে নাজানো এনেইতো আমি চব জনগোষ্ঠীক লৈ কাম কৰিছোঁ। এতিয়া ভাৰতবৰ্ষত আপোনালোকেতো সাংবাদিক হয় বহুত কথা চাই থাকে। ভাৰতবৰ্ষত হয়তো প্ৰথম বড়োলেণ্ড কাউন্সিলতে 26টা জনগোষ্ঠীৰ কাৰণে একেলগে ভিজন ডকুমেণ্ট আমি তৈয়াৰ কৰিছোঁ। আমি বেলেগতো দেখা নাই। চ' একেলগে ভিজন ডকুমেণ্ট 26টা জনগোষ্ঠীৰ যিটো ৰীতি নীতি কালচাৰ আছে সাংস্কৃতি চবকো আমি এটা চব জনগোষ্ঠীৰে এটা কালচাৰেল প্ৰগ্ৰামটো আমি কাউন্সিলৰ যিটো আছে আমি কেলেণ্ডাৰলৈ লৈ আহিছোঁ আৰু সেইটো ৰেষ্ট্ৰিক্টেড হলিডে হ'ব বুলি আমি ঘোষণা কৰিছোঁ। দিলীপ শইকীয়া ডাঙৰীয়া কৈছে ট্ৰাইবেল ব্লক এণ্ড বেল্ট চাওক আপোনালোকে তেখেতসকলৰ কথাটো সুধি আছে, মোৰ কথাটো কিয় সোধা নাই? মই কি কওঁ এইটোতো দৰকাৰ আছে নহয়। চ' গতিকে আজি আপোনালোকৰ যিটো কুৱেশ্যন এইটো কোনোবা এটা কথা কোৱাৰ ভিত্তিত হ'ব নালাগে। আপোনালোকে চিন্তা কৰক যে শুক্লাই চেৰপাঙত কি কাম হোৱা নাই আৰু কিয় হোৱা নাই, গড়েশ্বৰত কি কাম হোৱা নাই আৰু কিয় হোৱা নাই। চ' তেখেতসকলে আজি ৰাজনীতিকৰ কাৰণে বহুত কথা ক'ব, ময়ো বহুত কথা কৈ যাম। ইয়াৰ ভিতৰত যিটো ইম্পৰ্টেণ্ট সেইটো পিক আপ কৰিব লাগিব। সোনকালে দিম। তাত মানে SIOৰ এটা প্ৰচেছ বাকী আছিলে যিটো নেকি আপোনাৰ ৰিটেনশ্যন আৰু পষ্ট ক্ৰিয়েশ্যন ইয়াৰ এটা ক্লিয়াৰিফিকেশ্যন ডিটেইলছটো বিচাৰিছিলে ষ্টেট গভৰ্ণমেণ্টে। আমাৰ পৰা 1 সপ্তাহ আগতে দিয়া হ'ল। এইটো পোৱাৰ লগে লগে ইণ্টাৰভিউ লৈ পেলাই ভেৰিফিকেশ্যন কৰি পেলাই এপইণ্টমেণ্ট দিবলৈ ৰেডি। এই SIটো পোৱাৰ লগে লগে এপইণ্টমেণ্টটো আমি বিতৰণ কৰিব পাৰিম। ছাৰ কেইবাটাও সংগঠনে মিত্ৰতাৰ আহ্বান জনাইছে যদিও হাগ্ৰামা মহিলাৰ কোনোপধ্যে ইউপিএলৰ লগত মানে মিত্ৰতা সম্ভৱ নহয় বুলি কৈছে। চাওক জাতিৰ প্ৰতি সমাজৰ প্ৰতি দায়বদ্ধতা থকা ব্যক্তিসকলে সদায় এই জাতীয় সংগঠন সামাজিক সংগঠনৰ আহ্বানবিলাক অলপ হ'লেও চাব বিবেচনা কৰি। যদি আপুনি অকলে ৰাজনীতিৰ কথা ভাবে তেতিয়াতো আপুনি তেনেকুৱা কথাবিলাকে ক'ব। আৰু আজি আমিতো মানে অকল ৰাজনীতিৰ ধান্দা কৰি অহা নাই। আমি সমাজখন ঠিক কৰিব লাগে, অঞ্চলটো ঠিক কৰিব লাগে, শিক্ষাটো ঠিক কৰিব লাগে, সামাজিক এটা ভাল সুস্থিৰতা আনিব লাগে, এই কথাবিলাক। গতিকে আজি জাতীয় সংগঠনবিলাকে একত্ৰীকৰণ হোৱা বিচাৰে, জাতীয় সংগঠনবিলাকে কথা বাৰ্তা আলোচনা বিলোচনা কৰি আগবঢ়াটো বিচাৰে, তাততো একো ভুল কথা হ'ব নোৱাৰে। গতিকে আলোচনা বিলোচনা কৰি আগবাঢ়ক চবে। কথাটো হয় কি বড়োলেণ্ডত পুনৰ হিংসা হ'ব নালাগে, বড়োলেণ্ডত পুনৰ অশান্তি হ'ব নালাগে আৰু কোনো অকলে দায়িত্ব ল'ব নোৱাৰে যে বড়োলেণ্ডটো ময়ে একদিনতে বনাই দিম। বিকজ Rome was not built in a day. যোৱা নিৰ্বাচনত মানে হাগ্ৰাবাৰীত আপোনাৰ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল কিন্তু আপোনালোকে আমিতো গম নাপাওঁ। নিৰ্বাচন হৈ গ'ল, চৰকাৰ গঠন কৰা হৈ গ'ল। এতিয়া মই কোনদিনা মিত্ৰতাৰ আগবঢ়াইছিল কোনদিনা আমাৰ তাত একো তথ্যই নাই। চ' আজি এটা নোহোৱা কথা এটাক আনি পেলাই ক'লে কেনেকৈ হ'ব? নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব? টাইম আছে একদম। ইলেকশ্যন ঘোষণা কৰাৰ পিছতে প্ৰাৰ্থী হ'ব। চ' কি কয় ইলেকশ্যন কমিশ্যনে ঘোষণা কৰক, তাৰ আগে পিছে আমি কৰি দিম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।